শুনক, জীৱনত এনেকুৱা মানুহ সকলোৱে পাইছে যে যিসকলে ইচ্ছা কৰি বেলেগক দুখ দিয়ে। কেতিয়াবা কথা কৈ, কেতিয়াবা আচৰণ দেখুৱাই আৰু কেতিয়াবা অপমান কৰি। আমি বেছিভাগ সময়ত চুপ কান্দো, মনে মনে কান্দো, অকলে অকলে চকু ভিজাওঁ আৰু ভাবোঁ কান্দিলেই যেন মন পাতল হ'ব। কিন্তু সত্যটো হ'ল যে আমি কান্দো যিজনে আমাক আঘাত দিছে আৰু তেওঁ বহুতো ভাল পায়, সাহস পায়। তেওঁ ভাবে, বাহ, মই তেওঁক ভাঙি পেলাব পাৰিছোঁ, তেওঁক কষ্ট দিব পাৰিছোঁ। আজি মই আপোনালোকক ক'ম যে কেতিয়াও নাকান্দিব, কষ্টক লুকুৱাই নাৰাখিব। জানো এনেকুৱা কৰিবলৈ বহুতো কষ্ট আৰু যন্ত্ৰণা হ'ব, কিন্তু নাকান্দিব। কষ্টক লুকুৱাই নাৰাখি বৰঞ্চ এই 5টা কাম কৰিব, যিটোৱে আপোনাৰ ভিতৰৰ জুইক এটা শক্তিলৈ ৰূপান্তৰিত কৰিব। আৰু যিয়ে আপোনাক কষ্ট দিছে তেওঁ নিজেই জ্বলি পুৰি মৰিব। তেনেহ'লে মনোযোগ দি শুনক এই 5টা কামৰ কথা। এতিয়া মাথো আপুনি শক্তিশালী হওক আৰু এই কাম কৰিবলৈ আৰম্ভ কৰক। পোনপ্ৰথমতে প্ৰথম কামটোৱেই হ'ল দূৰ হৈ যোৱা। যিয়ে আপোনাক কষ্ট দিয়ে তেওঁৰ সন্মুখত নিজকে বাৰ বাৰ প্ৰেজেণ্ট নকৰিব। আপোনাৰ নীৰৱতাই তেওঁৰ বাবে সকলোতকৈ ডাঙৰ শক্তি। মনত ৰাখিব, যেতিয়া আপুনি প্ৰতিক্ৰিয়া দেখুওৱা বা খং কৰা আৰু কন্দা তেতিয়া সেই মানুহজন জিকি যায়। যেতিয়া আপুনি কান্দে তেতিয়া তেওঁ শক্তিশালী হৈ উঠে। যেতিয়া আপুনি নীৰৱে দূৰ হৈ যাব তেতিয়া তেওঁ ভিতৰি ভিতৰি কঁপি উঠিব। এই প্ৰসংগত মহাত্মা গান্ধীয়ে কৈছিল যে নীৰৱতা বহুতো সময়ত এটা বহুত ভাল প্ৰতিবাদ হৈ থিয় দিয়ে। যিমান কম কথা ক'ব, যিমান দূৰ হৈ যাব, তেওঁৰ মনত প্ৰশ্ন উঠিব যে কিয় প্ৰতিক্ৰিয়া দেখুওৱা নাই, আৰু এই প্ৰশ্নই তেওঁক জ্বলি পুৰি মাৰিব। সেয়েহে নীৰৱে দূৰ হৈ যোৱা অতি প্ৰয়োজন। প্ৰথম কাম, তেওঁক পাত্তা নিদিব, তৰ্ক নকৰিব আৰু শান্ত হৈ নিজৰ স্থান সলনি কৰিব। দ্বিতীয় কাম, নিজকে উন্নত কৰিব। সকলোতকৈ ডাঙৰ প্ৰতিশোধ হ'ল এইটো যে নিজকে উন্নত কৰা। এইটো নহয় যে প্ৰতিপক্ষক আঘাত কৰা, বৰঞ্চ নিজকে ইমান উচ্চতালৈ তুলি ধৰিব লাগে যে তেওঁ হিংসাত জ্বলি পুৰি মৰে। নিজৰ উচ্চতা, নিজৰ উন্নত স্বভাৱখিনি তেওঁ সহ্যই কৰিব নোৱাৰিব। কষ্টক ইন্ধন বনোৱা। যি অপমান পাইছে সেইবিলাকক মনত পেলাই কাম কৰি যাব আৰু দক্ষতা বঢ়াব আৰু নিজৰ ব্যক্তিত্ব উন্নতি কৰিব। আপুনি যিমানেই ভাল কৰিব সিমানেই তেওঁৰ ভিতৰত হিংসা বাঢ়িব। সেয়েহে এই প্ৰসংগত নেলছন মেণ্ডেলাই কৈছিল যে মোৰ সকলোতকৈ ডাঙৰ প্ৰতিশোধ হ'ল সাফল্য। সাফল্যৰ সন্মুখত অপমানকাৰী সকলোতকৈ সৰু হৈ যায়। তেওঁ সকলোতকৈ কষ্ট ইয়াতেই পায়। তৃতীয় কাম, ভাল মানুহৰ সংগ ল'ব। কষ্ট দিয়া মানুহক গুৰুত্ব দিওঁতে দিওঁতে প্ৰায় অকলশৰীয়া হৈ যায় আৰু নিজৰ গুৰুত্বকেই পাহৰি যায়। কিন্তু আমাৰ চাৰিওফালে এনেকুৱা মানুহ থকা উচিত যিসকলে আপোনাক সন্মান কৰে, আপোনাক ভাল পায় আৰু যিসকলৰ আপোনাৰ প্ৰতি আন্তৰিকতা আছে। যেতিয়া আপুনি ভাল মানুহৰ সংগ ল'ব তেওঁলোকৰ পজিটিভিটিয়ে আপোনাক শক্তি দিব। এনে মানুহৰ লগত থাকিলে আপুনি সদায়ে উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। আৰু যিসকলে আপোনাক কষ্ট দিছিলে তেওঁ দেখিব আপুনি অকলশৰীয়া নহয় বুলি যেতিয়া গম পাব, তেওঁৰ কাষত বহুতো সন্মানজনক মানুহ আছে বুলি যেতিয়া তেওঁ গম পাব, যাৰ সংগ ভাল, তাৰ মনো ভাল বুলি যেতিয়া গম পাব, তেওঁ সঁচায়ে জ্বলি পুৰি মৰিব। চতুৰ্থ কাম, নিজকে নিয়ন্ত্ৰণ কৰিবলৈ শিকক। খং, কষ্ট, হতাশা এইবিলাক আপোনাৰ ভিতৰতেই থাকে। যেতিয়া বেলেগে দিয়া কষ্টই আপোনাক উত্তেজিত কৰে তেতিয়াই আমি তেওঁৰ হাতৰ পুতলা হৈ পৰোঁ। যদি শিকিব পাৰে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকক,
তেতিয়া আপোনাক কোনেও কেতিয়াও ভাঙিব নোৱাৰে। আৰু ইয়াৰ প্ৰসংগত বুদ্ধদেৱে কৈছিল যে যিজনে নিজৰ খং নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁৱেই হ'ল আচল যোদ্ধা। সেয়েহে প্ৰতিদিন 10 মিনিট গভীৰ শ্বাস-প্ৰশ্বাসৰ অনুশীলন কৰা উচিত। পাৰিলে ডায়েৰী লিখিবলৈ চেষ্টা কৰিব। এনে কৰিলে নিজৰ মনবোৰ পাতল হ'ব আৰু নিজৰ লগত কথা পতা আৰম্ভ কৰিব। যেতিয়া আপুনি নিজৰ খং, কষ্ট, অভিমানক নিয়ন্ত্ৰণ ৰাখিব পাৰিব, তেতিয়া সেই ব্যক্তিক আঘাত নকৰাকৈয়ে জ্বলাই মাৰিব পাৰিব। পঞ্চম কাম, শান্ত থাকিবলৈ শিকক আৰু নিজৰ আৱেগক নিয়ন্ত্ৰণত ৰাখক। সকলোকে ক্ষমা কৰিব, কিন্তু পাহৰি নাযাব, ক্ষমা কৰা মানে এইটো নহয় যে আপুনি দুৰ্বল। ক্ষমা মানে আপুনি নিজৰ শান্তি নিজে বাছি লোৱা। ক্ষমা কৰিব, কিন্তু আপুনি অতীতৰ কথাবিলাক কেতিয়াও পাহৰি নাযাব। তাৰ পৰা শিক্ষা ল'বলৈ শিকিব। যেতিয়া ক্ষমা কৰিবলৈ ল'ব, তেতিয়া আপুনি শান্তি পাব, যিটো দি আপোনাৰ বেয়া বিচাৰসকলৰ বাবে জোৰদাৰ থাপৰ হৈ পৰিব। সেয়েহে আজি ক'লো যে এই বিশেষ 5টা কাম সদায় যদি মনত ৰাখে, তেতিয়া দেখিব আপোনাক কোনেও ভাঙিব পৰা নাই, কন্দুৱাব পৰা নাই, হৰুৱাব পৰা নাই। সেয়েহে এই কৌশল অৱলম্বন কৰা উচিত। তেনেহ'লে ভিডিঅ'টোৰ পৰা কিবা এটা আপোনালোকে নিশ্চয় শিকিব পাৰিলে। যদি ভিডিঅ'টো ভাল পাইছে, কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ বন্ধু-বান্ধৱীসকল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।